জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উদযাপিত হ'বলগীয়া প্ৰথমটো জন্মদিনক লৈ ব্যস্ত হৈ থকা অসমৰ শিল্পী সমাজলৈ আমি দুটামান আহ্বান জনাব খুজিছোঁ। এই যে আপোনালোকে জন্মদিনক লৈ সাংঘাতিক ধৰণে ব্যস্ত হৈ পৰিছে, তাৰ মাজতে এই কথাকেইটা শুনি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ সাধাৰণ জনতা সুখী হ'ব। প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, ৰাজহুৱাভাৱে যদি আপোনালোকে জুবিন গাৰ্গৰ কথা সোঁৱৰণ কৰিবলগীয়া হয়, চকু চলচলীয়া হৈ পৰে, চকুৰ পানী ওলায়, আৰু এনেকুৱা পৰিৱেশটো স্বাভাৱিক। কিন্তু আমাৰ কথাটো হ'ল, আৰু কিমান দিনলৈ এনেকৈ চকু পানী টুকি থাকিব? আমাৰ আহ্বানটো হ'ল, আৱেগ নিয়ন্ত্ৰণ কৰি আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কঠোৰ হওক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি কঠোৰ গণতান্ত্ৰিক আন্দোলন কৰক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক বাধ্য কৰাওক। আপোনালোক শিল্পী মানুহ, আপোনালোকৰ লগত বহুত মানুহ আছে, আপোনালোকৰ বহুত দাম, লাখ টকাৰ তলত কোনেও আপোনালোকক অনুষ্ঠান পৰিৱেশন কৰিবলৈ নামাতে। কালি দেখিলোঁ নলবাৰীৰ ৰাসত আপোনাৰ নীল আকাশে কান্দি কান্দি মায়াবিনী ৰাতি গাইছিল। কান্দিবই, প্ৰিয় শিল্পীগৰাকীক মনত কৰিবলগীয়া হৈছে। কিন্তু আমাৰ কথাটো হ'ল, তাত নীল আকাশে ক'ব পাৰিব লাগিছিল, যদি আমি বিচৰা ন্যায় চৰকাৰে দিবলৈ সক্ষম নহয়, তেতিয়াহ'লে আমি চৰকাৰ ভাঙি দিম, গিৰাই দিম। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হ'ল? মোৰ কোনো ভগৱান নাই, অকল অসম আছে। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। তুমি কোন ক'বলৈ বিহু কিন্তু এইটো ৰাইজে পাতে, বিহু ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব, তেওঁলোকৰ ওপৰত কথা। পিছত কি হ'ব এতিয়া? এইটো কেলা হ'ব। আপোনালোকে জুবিন গাৰ্গৰ দৰে এনেকে কথাবোৰ মুকলিকৈ কোৱা উচিত আছিল। দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰ যি জুই চাই দাম, তাৰ কাৰণে জনতাই শান্তিত এটা দিন কটাব পৰা নাই, অথচ আপোনালোকে এনেকে আছে। শিল্পী মানে কি? সামাজিক দায়বদ্ধতা নহয়নে? আপোনালোকে গান গাব পাৰে, আপোনালোকৰ ধুনীয়া কণ্ঠ আছে, আপোনালোকে ভাল লিখে, আপোনালোক গীতিকাৰ, এয়া আপোনালোকৰ প্ৰতিভা, আৰু সেই প্ৰতিভাক অসমৰ মানুহে শ্ৰদ্ধা কৰে। প্ৰতিভা এটা বেলেগ বস্তু, দায়বদ্ধতা এটা সম্পূৰ্ণ বেলেগ বস্তু। আপোনালোকে জনতাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, কাৰণ জুবিন গাৰ্গে জনতাৰ প্ৰতি দায়বদ্ধ আছিল বাবেই চৰকাৰৰ বিৰুদ্ধে যিকোনো কথাই ক'বলৈ সাহস কৰিছিল। এই যে দেখিছে নহয়, আপোনাৰ চেনি, নিমখ, দাইলৰ পেকেটত মোদী আৰু হিমন্তৰ ফটো লগাই সুলভ মূল্যত দিয়া বুলি কৈছে। 140 টকাত মুঠ সামগ্ৰীখিনিৰ দাম, আৰু 120 টকাত ক্ৰয় কৰিবলগীয়া হৈছে, মানে 20 টকা সুলভ। তাৰ বিপৰীতে এই যে পেকেটিং কৰা, সেই পেকেটিং কৰা চাৰ্জ মিলাইটো বেছিয়ে হ'ব। গতিকে এই নাটকবোৰ দেখি আপোনালোকে একো মতা নাই। জুবিন গাৰ্গ যদি আজি থাকিলহেঁতেন, কি ঘেণ্টা কৰিছে বুলি ক'লেহেঁতেন এইবোৰ। মানে পেকেটটোত তেওঁলোকৰ ছবি ছপা কৰাৰ নামত যিমান টকা খৰচ হৈছে, সেই টকাখিনি যদি সাধাৰণ জনতাক ভগাই দিলেহেঁতেন, সেইখিনিয়ে বহুত ভাল কামত আহিলেহেঁতেন। কিন্তু আপোনালোকেতো কৰা নাই। আপোনালোকে কেৱল জুবিনক আৱেগৰ আধাৰ হিচাপে লৈছে, জুবিনৰ নামত কাম কাজবোৰ কৰি কেৱল নিজৰ মাৰ্কেটিং কৰি আছে। গতিকে সেইকাৰণে আমি আপোনালোকক আবেদন জনাব খুজিছোঁ, আহ্বান জনাব খুজিছোঁ, জুবিন গাৰ্গ হওক, আদৰ্শগতভাৱে জুবিন গাৰ্গ হওক, সাহসৰ ফালৰ পৰা জুবিন গাৰ্গ হওক, স্পষ্টবাদিতাৰ ফালৰ পৰা জুবিন গাৰ্গ হওক, জনতাৰ পক্ষত থিয় হৈ চৰকাৰৰ প্ৰতিটো জনবিৰোধী কাম কাজৰ বিৰোধ কৰক মুকলিকৈ। আৰু যদি আপোনালোকৰ দৃষ্টিত চৰকাৰৰ কোনো জনবিৰোধী কাম কাজ নাই, মুকলিকৈ সমৰ্থন কৰক, আমাৰতো আপত্তি নাই। আমিতো আপোনালোকক গালি নাপাৰোঁ, কিন্তু আপোনালোকে শিল্পীৰ নামটো লগাই ল'ব আৰু এই কামবোৰো কৰি থাকিব। জুবিন গাৰ্গে স্পষ্টভাৱে কৈছিল, শিল্পীৰ পলিটিক্স এটাই, সেয়া হ'ল ৰাইজৰ লগত থকা। আপোনালোকে ৰাইজৰ লগত থাকিবনে ৰজা ঘৰীয়াৰ লগত থাকিব, এই সিদ্ধান্তটো প্ৰথমতে লওক, আৰু তাৰপিছত মঞ্চত আনুষ্ঠানিকভাৱে ৰাইজক দেখুৱাই জুবিনৰ নামত চকু পানী টুকিব। কাৰণ এই কাৰণে এই কথাখিনি কৈছোঁ, এই কথাখিনি ক্ষোভত কৈছোঁ, খঙত কৈছোঁ, দুখত কৈছোঁ। কেনেকে এগৰাকী প্ৰিয় মানুহক মাৰি পেলালে, আৰু তাৰপিছত আপোনালোকে এইবিলাক অনুষ্ঠানত ব্যস্ত আছে। এনেকুৱা হ'ব লাগিছিল যে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰে। আৰু যদি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰাৰ বাবে যদি আপোনালোকৰ জীৱন নচলে, সেয়া বেলেগ কথা। কিন্তু আমাৰ মতেতো চলে, কাৰণ আপোনালোকে 1 বছৰ অনুষ্ঠান নকৰিলেও আৰামত চলিব পাৰে। এইকাৰণে চলিব পাৰে যে আপোনালোকে এটা অনুষ্ঠানত কেইবা লাখ টকা লয়। মই কিন্তু সাধাৰণ মানুহখিনিক কোৱা নাই, এই যে তথাকথিত গ্লেমাৰ বুলি ভাবে নিজকে, মেনেজাৰ ৰাখে যে, একাংশ শিল্পীয়ে যে মেনেজাৰ ৰাখে, দেশে বিদেশে গৈয়ে থাকে বছৰত এবাৰ দুবাৰ, তেওঁলোককহে কৈছোঁ।
সাধাৰণভাৱে লোকশিল্প চৰ্চা কৰি লোকশিল্প পৰিৱেশন কৰি যিসকলে দিনৰ দিনটো কাম কৰি ভাত খাই আছে তেওঁলোকক কোৱা নাই, তেনে গায়ক শিল্পীক আমি নমন কৰোঁ, শ্ৰদ্ধা কৰোঁ। কিন্তু এই যে তথাকথিত গ্লেমাৰ, যিসকলে টিভিৰ টক শ্ব'ত মানে সুযোগ পায়, যিসকলক লৈ টিভিৰ মুখ্য সম্পাদকে ঘণ্টাৰ পিছত ঘণ্টা সাক্ষাৎকাৰত বহে, যিসকলে বিশিষ্ট অতিথি বুলি বিভিন্ন অনুষ্ঠানত আমন্ত্ৰিত হয়, তেওঁলোককহে আমি এই কথাবোৰ কৈছোঁ। গতিকে আপোনালোকে অন্ততঃ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে এই জুবিন গাৰ্গৰ প্ৰথম জন্মদিনটোত এটা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক ক'ব লাগিছিল যে আপোনালোকে আৰু সহ্য নকৰে, জুবিন গাৰ্গৰ ন্যায় লাগে। এই যে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ইহঁতত থকা মানুহখিনিক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, আপোনালোকে একো মাত দিয়া নাই কিয়? এই যে কেৰণ আছে, সেই কেৰণখিনি আপোনালোকে কিয় দেখুৱাই দিয়া নাই? সেই কেৰণখিনি আঁতৰ কৰাৰ কাৰণে কিয় চৰকাৰক আপোনালোকে বাধ্য কৰোৱা নাই? আপোনালোকেও জানে যে চাৰ্জশ্বিটখন জবৰদস্ত হ'লেহে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰতিগৰাকী লোকেই শাস্তি পাব, আৰু অসমবাসীয়ে এয়াই বিচাৰে। গতিকে অসমবাসী বিচৰা কামটোত যদি আপোনালোকে সহযোগ নকৰে, এনেই জুবিনৰ নামত বিভিন্ন অনুষ্ঠান পাতি আৱেগিকভাৱে আৰু মানুহখিনিক কিমান দিন ব্লেকমেইল কৰিব? গতিকে কথাবোৰ ভাবক, চিন্তা কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।